তেওঁ সামাজিক মাধ্যমত এটা হেৰি দিছে, তাত তেওঁ লিখিছে যে ৰকিবুল হুছেইনে এতিয়ালৈকে মেডিকেল কৰোৱা নাই, যাৰ বাবে তেওঁ বিএনএছৰ ধাৰা মানে লগাবলৈ হেৰি হোৱা নাই, শক্তিশালী ধাৰা পৰা নাই। আপুনি বিৰোধী দলপতি আৰু কংগ্ৰেছৰ তেওঁ কি স্থিতি সেইটো জানিব বিচাৰিছে। যিটো কথা কৈছে সেইটো ইতিমধ্যে কৰিব লোৱা হৈছে। যোৱাকালি ৰাতি 12মান বজাতেই ৰকিবুল হুছেইন ডাঙৰীয়াই মেডিকেল এক্সামিনেশ্যন পুলিচ এস্কৰ্টৰ লগত লৈ কৰাইছে নগাঁৱত। ফটো আছে, গতিকে এইটো বিষয় নহয়। তেওঁ চিকিৎসকৰ ওচৰত গৈছিলে যোৱাকালি ৰাতি, মই কালি ৰাতিয়ে খবৰ পাইছোঁ। এইখিনি কৰা হ'ল আৰু নিশ্চয় যিখিনি আপোনাৰ হেৰি হ'ব, তেখেতৰ কিছু দৰৱ দিছে আৰু ফ'ল' আপ কৰিবলৈ দিছে। তেওঁলোকৰ কিবা কিবি স্পেইন হৈছে, ভৰিত পেইন হৈছে, এংকলত দুখ পাইছে, এতিয়া মানে পৰি গ'ল নহয়, এইবিলাক কিবা কিবি ইঞ্জুৰি উল্লেখ আছে। মই তেওঁলোকে একো মন্তব্য নিদিওঁ, কিন্তু মই ভাবোঁ যে যোৱাকালি চৰকাৰে আমাক আশ্বাস দিছে যে তেওঁলোকে তদন্ত কৰিব, দোষীক শাস্তি দিব আৰু তাৎক্ষণিকভাৱে যিকোনো কাম নহয় বুলি মই নিজে অনুভৱ কৰোঁ। মোৰ ঘৰতে মই যদি কিবা এটা বিচাৰোঁ, মোৰ পৰিয়ালে লগে লগে দি দিব নোৱাৰে, যোগাৰ কৰিব লাগে। সেই গতিকে নিশ্চিতভাৱে তেওঁলোকৰ তদন্ত হওক আৰু সুস্থভাৱে হওক, কোনো প্ৰেছাৰত নহওক। কথাবিলাক নিশ্চয় আৰু আগুৱাই আহিব। আপুনি কোৱাৰ দৰে ৰাজনৈতিক কথা আছে নেকি, বিজেপি দলৰ পৰাই কোনোবাই কৰিছিল নেকি, কাৰণ কৰ্মীকেইজন বিজেপি। আৰু সাধাৰণ অপৰাধী হ'লে লগে লগে অসম পুলিচে ধৰা উচিত। মই নতুন ডিজিপিক চাবাচি দিব বিচাৰোঁ যে তেখেতে পাকিস্তানৰ মানুহজন কেইবাৰ আহিলে এইবিলাক 2 দিনত উলিয়াব পাৰিছে, যিটো বিধানসভাত আমাক মুখ্যমন্ত্ৰী অৱগত কৰিলে। কিন্তু যিকেইটা মানুহৰ মোবাইলত ফোন আছে, তাত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ নাই, নিশ্চয় জিলাৰ ভিতৰতে আছে কিজানি, বা সেই গাঁৱতে আছে, সেই মানুহবিলাক যে ধৰিব পৰা নাই এতিয়ালৈকে। মই ধৰা বুলি ব্ৰেকিং নিউজ শুনা নাই কাৰণে কৈ আছোঁ দেই, 1 ঘণ্টা আগলৈকে টিভি চাই আছিলোঁ। সেই গতিকে মোৰ সন্দেহ হয় তাত সঁচাকৈয়ে ৰাজনীতি সোমাই আছে নেকি, আৰু এইটো মোৰ বিৰোধী দলৰ ৰাজনীতি নহয়, এয়া শাসকপক্ষৰ।